মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ অসমীয়া কিতাপটোৰ নাম দিছে স্পন্দন। ঠিক আছে, চতুৰ্থ শ্ৰেণীৰ স্পন্দনৰ যিটো প্ৰথম অধ্যায় আছে এই প্ৰথম অধ্যায়ৰ পাৰ্ট 1-2। ঠিক আছে, পাৰ্ট 1টোৰ নাম হৈছে গছে যদি খোজ কাঢ়ে। চোৱা তোমালোকক কেনেকৈ সূচীপত্ৰটো দিছে। ঠিক আছে, এটা অধ্যায়ত তোমালোকক দুটাকৈ পাৰ্ট দিছে। যেনেকৈ নেকি প্ৰথম অধ্যায়টো হৈছে আমাৰ চৌপাশ। ঠিক আছে, ইয়াৰ দুটা পাৰ্ট দিছে, গছ যদি খোজ কাঢ়ে এটা ফুটা কলহ। ঠিক আছে, তাৰপিছত আছে সমাজ। ঠিক আছে, দ্বিতীয় অধ্যায়টো হৈছে সমাজ। তো ইয়াত দুটা পাৰ্ট দিছে, পিতৃ মাতৃ পানী আৰু জুইৰ আখ্যান। ঠিক আছে, তো তোমালোকক এনেকৈ দিছে। হ'ব, তো আজি আমি কি কৰিম, আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ যিটো প্ৰথম অধ্যায় আছে প্ৰথম অধ্যায়টোৰ প্ৰথম পাৰ্টটো আলোচনা কৰিম, গছে যদি খোজ কাঢ়ে। ঠিক আছে, তো তোমালোকে এইখিনি পঢ়িবা। ঠিক আছে, গছৰ পৰা আমি কি পাওঁ সেইখিনিৰ বিষয়ে ইয়াত দিছে। ঠিক আছে, গতিকে তোমালোকে সেইখিনি ধুনীয়াকৈ পঢ়িবা। গছে আমাক ফুল দিয়ে। ঠিক আছে, তাৰমানে গছৰ পৰা আমি ফুল পাওঁ, ফল মূল পাওঁ, চাহ পাওঁ। ঠিক আছে, গছত চৰাই চিৰিকটিয়ে বাহ সাজে। ঠিক আছে, গছৰ পৰা আমি খৰি পাওঁ। অ'কে, গছে আমাক অক্সিজেন দিয়ে, ঔষধ দিয়ে। ঠিক আছে, গতিকে তোমালোকে এইখিনি পঢ়িবা। হ'ব, আজি মই তোমালোকক এই চেপ্টাৰটোৰ গোটেইকেইটা প্ৰশ্ন উত্তৰ দেখাই দিম। ঠিক আছে, এই যে তোমালোকক প্ৰশ্নকেইটা যে দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে কেনেকৈ লিখিবা মই তোমালোকক দেখাই দিম আৰু বুজাই দিম। হ'ব, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ কাৰণে একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ কৰি আনিছোঁ। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তো ছাত্ৰ ছাত্ৰীসকল ব'লা এবাৰ গছ যদি খোজ কাঢ়ে এই কবিতাটো পঢ়ি লওঁ। ঠিক আছে, তোমালোকে এইদৰে পঢ়িবা। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব, ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। তাৰপিছত তোমালোকক দিছে, ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। তাৰপিছত দিছে, সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়োকাষে লৰালৰিয়ে লাগি চাব। কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছবোৰ আমাৰ দেখোন লগৰীয়া হ'ব। ঠিক আছে, এইদৰে তোমালোকে ধুনীয়াকৈ পঢ়িবা। তোমালোকে পঢ়ি একেবাৰে মুখস্থ কৰি পেলাবা। ঠিক আছে, একেবাৰে সহজ এটা কবিতা হয়, তোমালোকে পঢ়ি ধুনীয়াকৈ মুখস্থ কৰি পেলাবা। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল ব'লা এতিয়া প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰি দিওঁ। চোৱা, ইয়াত তোমালোকক ক্ৰিয়াকলাপ দিছে পাঠভিত্তিক মানে এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে পাঠটোতেই পাবা। ঠিক আছে, তাৰপিছত তোমালোকক চোৱা ইয়াত তোমালোকক ভাষা অধ্যয়ন দিছে। ঠিক আছে, ভাষা অধ্যয়ন মানে ব্যাকৰণৰ সৈতে সম্বন্ধ থকা। ঠিক আছে, এইবিলাকৰ উত্তৰ তোমালোকে পাঠটোত নাপাবও পাৰা। ঠিক আছে, চেপ্টাৰটোত নাপাবও পাৰা, কিন্তু ব্যাকৰণৰ পৰা তোমালোকে এইখিনি লিখিব লাগিব। ঠিক আছে, তাৰপিছত তোমালোকক দিছে জ্ঞান সম্প্ৰসাৰণ। এইখিনি পঢ়িলে তোমালোকৰ ঠিক আছে ব্ৰেইনটো ডেভেলপ হ'ব। ঠিক আছে, অৰ্থাৎ তোমালোকৰ জ্ঞান সম্প্ৰসাৰিত হ'ব। ঠিক আছে, আৰু একেবাৰে শেষত আছে প্ৰকল্প। তো ব'লা হাৰমনিৰ পৰা আৰম্ভ কৰোঁ, অৰ্থাৎ ব'লা ইয়াৰ পৰা আৰম্ভ কৰোঁ। ঠিক আছে, চোৱা পাঠভিত্তিক 1 নম্বৰ তোমালোকক দিছে, তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা। এই যে উক্তিকেইটা দিছে এই উক্তিকেইটা শুদ্ধ নে অশুদ্ধ হয় ক'বলৈ দিছে। শুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত শুদ্ধ চিন দিয়া আৰু অশুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত অশুদ্ধ চিন দিয়া। ঠিক আছে, তো তোমালোকক 5টা উক্তি দিছে। এই উক্তিবিলাকৰ যিকেইটা শুদ্ধ হয় সেইকেইটাৰ কাষত তোমালোকক শুদ্ধ চিনটো দিবলৈ দিছে, আৰু এইবিলাকৰ যদি কোনোবা উক্তি অশুদ্ধ হয় বা ভুল হয় তেনেহ'লে সেইবিলাকৰ কাষত এই চিনটো দিবলৈ দিছে, অৰ্থাৎ ক্ৰছ চিন। ঠিক আছে, এইটোক ৰাইট চিন বুলি কোৱা হয় আৰু এইটোক ক্ৰছ চিন বুলি কোৱা হয়। হ'ব, তো চোৱা গছবোৰে যদি খোজ কাঢ়ে তেন্তে, যদি গছবিলাকে আমাৰ দৰে বা গৰু ছাগলীৰ দৰে ঠিক আছে যদি খোজ কাঢ়ে তেন্তে আমাক ফল মূল আনি ঘৰে ঘৰে দিব পাৰিব। অভিয়াছলি পাৰিব। ঠিক আছে, গছবিলাকে যদি খোজ কাঢ়ে তেনেহ'লে খোজকাঢ়ি আমাৰ ঘৰলৈকে আহিব পাৰিব, হয়নে? গছবিলাকে খোজকাঢ়ি আমাৰ ঘৰলৈকে আহি আমাক ফল মূল ঠিক আছে এইবিলাক দিব পাৰিব, ঔষধ। তাৰমানে আমি গছৰ পৰা যি পাওঁ সেইবিলাক আমাৰ ঘৰলৈকে আহি দিব পাৰিব, হয়নে? গতিকে এইটো এটা শুদ্ধ উক্তি হয়, গতিকে তোমালোকে ৰাইট চিন দিবা। ঠিক আছে, ধুনীয়াকৈ তোমালোকে ৰাইট চিন দি দিবা। হ'ব, তাৰপিছত চোৱা খত আছে, শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব। য়েছ, অভিয়াছলি পাৰিব। ঠিক আছে, গছবিলাকে যদি খোজকাঢ়িব পাৰে তেনেহ'লে শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব, হয়নে? গতিকে তোমালোকে শুদ্ধ চিন দিবা। ঠিক আছে, এইদৰে ধুনীয়াকৈ তোমালোকে শুদ্ধ চিন দি দিবা। তাৰপিছত তোমালোকক দিছে যে আমাৰ লগৰীয়া হ'ব নোৱাৰিব। কিয় নোৱাৰিব? গছবিলাকে যদি খোজকাঢ়িব পাৰে তেনেহ'লে আমিও গছবিলাকক হয়তো খোজকাঢ়িম। ঠিক আছে, আমি যেতিয়া ৰাস্তাৰে চলাফেৰা কৰিম, ৰাস্তাৰে যেতিয়া আমি খোজকাঢ়িম তেতিয়া গছবিলাকে আমাৰ লগতো খোজকাঢ়িব, হয়নে? তেতিয়া গছবিলাক আমাৰ বন্ধু হৈ যাব, আমাৰ লগৰীয়া হৈ যাব। যিহেতু আমাৰ লগৰীয়া হ'ব নোৱাৰিব বুলি কৈছে, গতিকে তোমালোকে ইয়াত ক্ৰছ চিন এটা দি দিবা, তাৰমানে অশুদ্ধ চিনটো দি দিবা। ঠিক আছে, তাৰমানে এইটো উক্তি শুদ্ধ নহয়। তাৰপিছত দিছে
লৰালৰিৰ লগত কথা পাতি থাকিব পাৰিব চোৱা ইয়াত কৈছে গছবোৰে যদি খোজ কাঢ়ে ইয়াত গছবিলাকে খোজ কঢ়াৰ কথা কৈছে এটোটো কোৱা নাই যে গছবিলাকে যদি কথা পাতে ঠিক আছে হেতুটো কোৱা নাই গটিকে ইয়াত লৰালৰিৰ লগত কথা পাতি থাকিব নোৱাৰিব ঠিক আছে পাৰিব বুলি যেহেতু কৈছে গটিকে এটো ভুল হ'ব ঠিক আছে ভুল উক্তি হ'ব গটিকে তোমালোকে এটোৰে ক্ৰস চিনি দিবা ঠিক আছে তাৰপিছত তোমালোকক দিছে সাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব কি কৈছে সাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব হয় বেগাই যাব নোৱাৰিব কাৰণ সাইকেল ৰিক্সা গাড়ী এবিলাকৰ চকা থাকে ন এবিলাকৰ চকা থাকে আমি মানুহবিলাক ইচ্ছা কৰিলেও গাড়ী সাইকেল ৰিক্সা এবিলাকৰ দৰে বেগাই যাব নোৱাৰি ঠিক আছে গছবিলাকে কেনেকৈ পাৰিব গছবিলাকৰ সাপোজ বৰি আছে ঠিক আছে হলেতো ইমান প্ৰকাণ্ড গছ কেনেকৈ সাইকেল ৰিক্সা এবিলাকৰ দৰে স্পিডত যাব পাৰিব নোৱাৰিব গতিকে তোমালোকে ৰাইট চিন দিবা হ'ব ওকে একেবাৰে সহজ ন একেবাৰে সহজ এক নম্বৰটো তাৰপিছত দুই নম্বৰত কি দিছে চোৱা দুই নম্বৰ তোমালোকক দিছে তলত দিয়া ছবিকেইখন চাই পদ্যটোৰ সৈতে মিল থকা স্তবকটো খালি ঠাইত লিখা ঠিক আছে তোমালোকক এই ছবি দুখন চাবলৈ দিছে ঠিক আছে চোৱা এই ছবিটোত কি হৈছে এই ছবিটোত গছবিলাক চোৱা জংগলৰ পৰা খোজ কাঢ়ি ৰাস্তাত আহি উঠিছে ঠিক আছে ৰাস্তা দি গাড়ীবিলাক গৈ আছে ৰিক্সা গৈ আছে ঠিক আছে ওকে তো এটু কোনটো স্তবকৰ সৈতে মিল খায় কবিতাটোৰ এইটো স্তবকৰ সৈতে চোৱা ঠাই এৰি গছ যদি আমাৰ লগত যায় সাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই এইটোৰ সৈতে মিল খায় ঠিক আছে কাৰণ গছবিলাক ৰাস্তাৰে খোজ কাঢ়ি আছে হয়নে চোৱা গছবিলাকে ৰাস্তাৰে খোজ কাঢ়ি আছে সাইকেল ৰিক্সা গাড়ী এবিলাকৰ লগত গতিকে তোমালোকে লিখিবা ঠাই এৰি গছ যদি আমাৰ লগত যায় সাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই ঠিক আছে তোমালোকে যদি ইয়াৰ পৰা ধৰিব নোৱাৰা তেনেহলে ইয়াৰ পৰা চাইছে লিখি লবা ঠিক আছে ইয়াৰ পৰা চাইছে তোমালোকে লিখিবা এইটো প্যাৰাগ্ৰাফ হয় ঠিক আছে এইটো স্তবক হয় স্তবক আৰু প্যাৰাগ্ৰাফ একে কথা তাৰ পিছত চোৱা ইয়াত দিছে এটা ফটো ইয়াত চোৱা গছে মানুহক ফলমূল দি আছে ঠিক আছে মানুহৰ ঘৰে ঘৰে আহি ফলমূল দি আছে গতিকে তোমালোকে ইয়াত এইটো স্তবক লিখিবা ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে আমাৰ পৰা মৰম চেনে পাতত বান্ধি নিয়ে ঠিক আছে তো ইয়াত তোমালোকে এইটো স্তবক লিখিব লাগিব ঠিক আছে সেকেন্ড যেটো ফটো আছে হেটো কাৰণে ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে আমাৰ পৰা মৰম চেনে পাতত বান্ধি নিয়ে ঠিক আছে এইটো তোমালোকে লিখিব লাগিব হ'ব আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি মোৰ হাতৰ লেখা ধৰিব নোৱাৰা তেনেহলে একো প্ৰবলেম নাই মই স্ক্ৰিনত দি দিছো তোমালোকে স্ক্ৰিনৰ পৰা চাই লিখি ল'ব পাৰা হ'ব তো এদৰে ধুনিয়া কৰি তোমালোকে লিখি ল'বা তিনিত চোৱা তিনিত তোমালোকক দিছে বাবা আৰু লিখা ঠিক আছে ইয়াত তোমালোকক তিনিটা প্ৰশ্ন দিছে প্ৰশ্নকেইটাৰ বিষয়ে তোমালোকক ভাবিবলৈ দিছে আৰু উত্তৰকেইটা তোমালোকক লিখিবলৈ দিছে চোৱা প্ৰথম প্ৰশ্নটো হৈছে গছে আমাক মৰমতে ফলমূল আনি দিয়ে আমি গছক মৰমেৰে কি কি দিব পাৰো উত্তৰত তোমালোকে লিখিব পাৰা যে আমি গছক মৰমেৰে সঠিক সময়ত পানী দিব পাৰো গছৰ গুৰিত সাৰ দিব পাৰো আৰু গছবোৰ যাতে কোনেও কাটি অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে যতন লব পাৰো ঠিক আছে এদৰে তোমালোকে ধুনিয়াকৈ লিখি পেলাবা ঠিক আছে আৰু মাজত তোমালোকে খালি জায়গা নথবা ঠিক আছে খালি জায়গাটো আৰু কোনো দৰকাৰ নাই ঠিক আছে তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা কোনেও কাটি অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে যতন লব পাৰো এদৰে লিখিবা হ'ব তাৰ পিছত আছে সাইকেল ৰিক্সা গাড়ীবোৰ যদি নাথাকিলে হেতেন আৰু গছ গছনিবোৰে যদি খোজ কাঢ়িব পাৰিলে হেতেন তেতিয়া আমাৰ কি কি সুবিধা বা অসুবিধা হ'লে হেতেন ঠিক আছে সাইকেল ৰিক্সা গাড়ী এইবিলাক যদি নাথাকিলে হেতেন আৰু গছ গছনিবিলাকে যদি খোজ কাঢ়িব পাৰিলে হেতেন তেনেহলে আমাৰ কি কি সুবিধা হ'লে হেতেন আৰু কি কি অসুবিধা হ'লে হেতেন সেই বিষয়ে লিখিবলৈ গৈছে তো গছ গছনি খোজ কাঢ়িব পাৰিলে আমাৰ সুবিধা হ'ব আৰু অসুবিধা হ'ব সুবিধাসমূহ এইকেইটা পৰিৱেশ প্ৰদূষণ নহ'ল হেতেন ঠিক আছে যেহেতু গছ গছনিবিলাকক যাতায়াতৰ বাবে ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছে ঠিক আছে সাইকেল ৰিক্সা গাড়ী এইবিলাকৰ হলনি যেটো গছ গছনিক যাতায়াতৰ বাবে ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছে গতিকে যেতিয়া গাড়ী মটৰবিলাক নচলিব তেতিয়া আমাৰ পৰিৱেশ প্ৰদূষণমুক্ত হৈ থাকিব ন আমি সকলো ঠাইতে বিশুদ্ধ বায়ু আৰু ছাঁ পালোহেতেন গছে নিজেই আমাক ফল মূল কঢ়িয়াই আনি দিলেহেতেন এইদৰে তোমালোকে সুবিধাখিনি লিখিবা তাৰপিছত লিখিবা অসুবিধা যাতায়াতৰ বাবে বহুত বেছি সময় লাগিলেহেতেন তদুপৰি গছবোৰে খোজ কাঢ়িলে ৰাস্তাত বহুত ভিৰ হ'লহেতেন আৰু যান জঁটৰ সৃষ্টি হ'লহেতেন ঠিক আছে এইদৰে ধুনিয়াকৈ লিখিবা উত্তৰটো সৰুৱে হয়
ডাঙৰ নহয় মানে আখৰবিলাক যে ডাঙৰ ডাঙৰ সেইকাৰণে উত্তৰটো ডাঙৰ দেখা গৈছে কিন্তু উত্তৰটো ডাঙৰ নহয় ঠিক আছে এইদৰে ধুনীয়াকৈ লিখিবা ওকে শেষৰ প্ৰশ্নটো হৈছে যে কি কি গছক তোমালোকে লগৰীয়া কৰিবা আৰু কিয় কৰিবা ঠিক আছে যিবিলাক গছৰ কাইট নাই যিবিলাক গছে ফল-মূল দিয়ে ঠিক আছে যিবিলাক গছৰ পৰা সুগন্ধ ওলায় সেই গছবিলাককে আমি লগৰীয়া কৰিম ন নিজৰ ফ্ৰেণ্ড বনাম তেনেকৈ তোমালোকে লিখিবা যে মই আম কঁঠাল জামু আদি ফলৰ গছক লগৰীয়া কৰিম কাৰণ ইহঁতে আমাক সোৱাদযুক্ত ফল শীতল চাহ আৰু খৰি দিয়ে আৰু গোলাপ খৰিকাজাই আদি ফুলৰ গছক লগৰীয়া কৰিম কাৰণ ইহঁতে আমাক ধুনীয়া সুগন্ধি ফুল দিয়ে ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখিবা একেবাৰে সহজ হৈ তোমালোকৰ কাৰণে মই লিখি আনিছোঁ ওকে তো এইটো লিখি ল'বা তাৰপিছত তোমালোকক কিছুমান বাক্য ৰচনা কৰিবলৈ দিছে ঠিক আছে ইয়াত তোমালোকক কৈছে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য লিখা ইয়াত কিছুমান শব্দ দিছে ঠিক আছে এই শব্দবিলাকৰে বাক্য ৰচনা কৰিবলৈ দিছে চোৱা মজা আমটো খাবলৈ কি যে মজা ঠিক আছে চোৱা এই মজা শব্দটো ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা হৈছে ৰাইট গতিকে তোমালোকে বাক্যটোত এই মজা শব্দটো আন্ডাৰলাইন কৰি পেলাবা ঠিক আছে এনেকৈ তলত আছ এটা দি দিবা তাৰপিছত আছে মৰম চেনেহ আমি সকলোকে মৰম চেনেহ কৰিব লাগে তোমালোকে মৰম চেনেহ শব্দটো আন্ডাৰলাইন কৰিবা ঠিক আছে এইদৰে ধুনীয়াকৈ তাৰপিছত আছে বান্ধি মই দৰ্জাখন ভালকৈ বান্ধি থলোঁ তো তোমালোকে বান্ধি শব্দটো আন্ডাৰলাইন কৰি দিবা ঠিক আছে নেক্সট আছে লাগি ৰংঘৰৰ সৌন্দৰ্য দেখি মই লাগি চাই থাকিলোঁ ঠিক আছে তো তোমালোকে লাগি শব্দটো আন্ডাৰলাইন কৰি দিবা ঠিক আছে হৈ যাব এতিয়া পাছত চোৱা ইয়াত তোমালোকক দিছে তলত দিয়া ছবি দুখন চাই কাহৰ স্তৱক দুটা সম্পূৰ্ণ কৰা ঠিক আছে এই ছবি দুখন চাই এইটো ছবি আৰু এই ছবি এই দুটা ছবি চাই তোমালোকক এই স্তৱক দুটা সম্পূৰ্ণ কৰিবলৈ দিছে ঠিক আছে চোৱা ইয়াত বাঘ এটাই কি কৰিছে চাইকেলত উঠি ঠিক আছে চাইকেল মাৰি মোনা এটা লৈ বজাৰলৈ গৈ আছে ঠিক আছে হাবি এৰি বাঘ যদি বজাৰলৈ যায় বজাৰত থকা মানুহবোৰৰ কি হ'ব বিলাই ঠিক আছে মই ধুনীয়াকৈ লিখিছোঁ তোমালোকে মোৰ হাতৰ লিখা ধৰিব নোৱাৰিলে স্ক্ৰীনৰ পৰা চাই লিখি ল'ব পাৰা মই স্ক্ৰীনত দি দিছোঁ ঠিক আছে স্ক্ৰীনৰ পৰা চাই লিখি লোৱা ঠিক আছে বাঘবোৰ যদি বজাৰলৈ যোৱা ষ্টাৰ্ট কৰি দিয়ে তেনেহ'লে মানুহবিলাকৰ কি হ'ব বিলাই শব্দটোৰ অৰ্থ হৈছে বিলাই মানে উপায় বা দশা বজাৰত থকা মানুহবোৰৰ কি হ'ব বিলাই ঠিক আছে যেহেতু ছন্দমিল কৰিব লাগে সেইকাৰণে বিলাই শব্দটো লিখা হৈছে ঠিক আছে গতিকে তোমালোকে এইটো লিখিবা হাবি এৰি বাঘ যদি বজাৰলৈ যায় বজাৰত থকা মানুহবোৰৰ কি হ'ব বিলাই ঠিক আছে ছন্দমিল খাইছে ন গতিকে তোমালোকে এইটো লিখিবা ঠিক আছে তাৰপিছত চোৱা ইয়াত বান্দৰবিলাকে কি কৰি আছে ভাত ৰান্ধি খাই আছে ঠিক আছে তো এইটো চাই তোমালোকক এইটো স্তৱক পূৰ কৰিব লাগে চোৱা বান্দৰবোৰে ভাত ৰান্ধি উদয় পৰাই খালে ল'ৰাহঁতে সিহঁতৰ কাণ্ড লাগি চালে ঠিক আছে ছন্দমিল থাকিব লাগিব ঠিক আছে খালে চালে চোৱা ছন্দমিল থকা শব্দ হয় দুটা গতিকে তোমালোকে এইদৰে লিখিবা ঠিক আছে এইদৰে স্তৱক দুটা পূৰ কৰিবা হ'ব তাৰপিছত চোৱা ছাত্ৰ-ছাত্ৰীসকল তোমালোকক কি দিছে চোৱা তোমালোকক ইয়াত দিছে যে তলত দিয়া ধাৰণা চিত্ৰখন সম্পূৰ্ণ কৰা এই ধাৰণা চিত্ৰটো তোমালোকক সম্পূৰ্ণ কৰিবলৈ দিছে চোৱা কি কৈছে গছৰ পৰা আমি কি পাওঁ গছৰ পৰা আমি কাগজ পাওঁ ঠিক আছে গছৰ পৰা আমি বনৌষধ পাওঁ ঠিক আছে মানে বিভিন্ন ধৰণৰ ঔষধ পাওঁ ওকে নেক্সট গছৰ পৰা আমি ফুল পাওঁ গছৰ পৰা আমি অক্সিজেন পাওঁ গছৰ পৰা আমি ফল-মূল পাওঁ গছৰ পৰা আমি কাঠ পাওঁ গছৰ পৰা আমি খৰি পাওঁ গছৰ পৰা আমি চাহ পাওঁ ঠিক আছে এইবিলাক আমি গছৰ পৰা পাওঁ ঠিক আছে গতিকে তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা ঠিক আছে এই ধাৰণা চিত্ৰখন তোমালোকে এইদৰে সম্পূৰ্ণ কৰিবা আৰু তোমালোকে মোৰ হাতৰ লেখা ধৰিব নোৱাৰিলে একো প্ৰব্লেম নাই স্ক্ৰীনৰ পৰা চাই তোমালোকে লিখি ল'ব পাৰা চোৱা 6 নম্বৰৰ খ তোমালোকক দিছে গছে আমাক কিদৰে সহায় কৰে সেই সম্পৰ্কে ওপৰৰ ধাৰণা চিত্ৰখনৰ সহায়ত এটা দফা লিখা ঠিক আছে এই চিত্ৰখনৰ সহায়ত তোমালোকক গছে আমাক কিদৰে সহায় কৰে সেই সম্পৰ্কে এটা দফা লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা গছে আমাক অক্সিজেন দি জীয়াই ৰাখে ইয়াৰ উপৰি গছৰ পৰা আমি খাদ্য ফল-মূল কাঠ চাহ আৰু দৰকাৰী ঔষধ পাওঁ ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা একেবাৰে সহজ হয় ন একেবাৰে সহজ হয় কিটা এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে বাখা উদ্যান হাতৰ কত চোৱা হাতৰ কত তোমালোকক দিছে পঢ়া তোমালোকক এইখিনি পঢ়িবলৈ দিছে খ উ বৰ্গীয় এইকেইটা বৰ্ণ বা আখৰ ঠিক আছে বৰ্ণ বা আখৰ কাক বোলে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ এই গোটেইকেইটা বৰ্ণ বা আখৰ ঠিক আছে ক খ গ ঘ উংগ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ এই গোটেইকেইটা বৰ্ণ বা আখৰ হয় ঠিক আছে অ আ হ্ৰস্ব ই দীৰ্ঘ এই গোটেইকেইটা
বৰ্ণ বা আখৰ ঠিক আছে এই বৰ্ণ বা আখৰবিলাক লগ লাগি কি হয় শব্দ গঠন হয় চোৱা ইয়াত কি কৈছে যে এইখিনি পঢ়িলোঁ আগতে চোৱা খোজ এই খোজ শব্দটোত চোৱা খ আছে তাৰপিছত উকাৰ আছে বৈকেৰ্য আছে ঠিক আছে তো অৰ্থাৎ এইখিনি খ উকাৰ বৈকেৰ্য খোজ এই বৰ্ণকেইটা লগ লাগি কি হৈছে এই খোজ শব্দটো গঠন হৈছে এইটো এটা শব্দ ইয়াৰ অৰ্থ আছে ঠিক আছে এইকেইটা বৰ্ণবিলাক লগ লাগি কি হয় শব্দ গঠন কৰে ঠিক আছে আৰু শব্দবিলাকৰ একোটাকৈ নিজা অৰ্থ থাকে ঠিক আছে চোৱা কি কৈছে জানো আহা এটা বা তাতোধিক বৰ্ণ বা আখৰ লগ হৈ একোটা শব্দ গঠন হয় যেনে হস্ৰই হস্ৰউ হি গছ ভাই খোজ বগলী গৰম কলম ৰিক্সা স্তৱক বান্দি আদি ঠিক আছে কি কৈছে তাৰমানে ইয়াত তোমালোকক কৈছে যে এটা বা এটাতকৈ বৰ্ণ বা আখৰ লগ লাগি কি হয় শব্দ গঠন হয় ঠিক আছে যেনেকৈ নেকি ইয়াত উদাহৰণ তোমালোকক দিছে হস্ৰই উ হি ঠিক আছে এই দুটা হৈছে এটা আখৰেৰে গঠন হোৱা শব্দ হি এইটো এটা আখৰেৰে গঠন হোৱা শব্দ ঠিক আছে ইয়াত হস্ৰিকাটো আছে যিটো মানে এটা স্বৰচিহ্ন হয় গছ ভাই খোজ বগলী গৰম কলম ৰিক্সা স্তৱক বান্দি আদি শব্দৰ নিজা অৰ্থ আছে সকলো শব্দৰ নিজা অৰ্থ আছে ঠিক আছে গতিকে তোমালোকে এইখিনি পঢ়িবা ঠিক আছে একেইটা হৈছে বৰ্ণ বা আখৰ আৰু বৰ্ণ বা আখৰবিলাক লগ লাগি কি হয় শব্দ গঠন কৰে ঠিক আছে এইখিনি তোমালোকে পঢ়িবা হ'ব একেবাৰে সহজ হয় তোমালোকে পঢ়িবা তাৰপিছত তোমালোকক দিছে যে দলত আলোচনা কৰি কোৱা আৰু লিখা তোমালোকক দলত আলোচনা কৰি ক'বলৈ দিছে আৰু লিখিবলৈ দিছে চোৱা তোমালোকক দিছে এক আখৰীয়া তিনিটা শব্দ তোমালোকক এক আখৰীয়া তিনিটা শব্দ লিখিবলৈ দিছে তো তোমালোকে লিখিব পাৰা মা যা গা তাৰপিছত তোমালোকে এইকেইটা লিখিব পাৰা হি হস্ৰই ঠিক আছে ও এইকেইটা তোমালোকে লিখিব পাৰা ওকে তাৰপিছত তোমালোকক দিছে তিনি আখৰীয়া তিনিটা শব্দ তোমালোকক লিখিবলৈ দিছে মৰম ইয়াত ম আছে ৰ আছে ম আছে মৰম ঠিক আছে তিনিটা আখৰ আছে হয়নে গ ৰ ম ইয়াত গ ৰ আৰু ম এই তিনিটা আখৰ লগ লাগি বা তিনিটা বৰ্ণ লগ লাগি এই শব্দটো গঠন হৈছে নেক্সট আছে কলম শব্দটোত আছে ক ল আৰু ম ঠিক আছে তাৰপিছত চোৱা যুক্তাক্ষৰ নথকা তিনিটা শব্দ তোমালোকক লিখিবলৈ দিছে তোমালোকে লিখিবা কাম কটাকাৰ কা ম কাম গ দ্বিতীয় চ গছ ঘ ৰ ঘৰ এইদৰে তোমালোকে লিখিবা তাৰপিছত দিছে যুক্তাক্ষৰ থকা তিনিটা শব্দ ইয়াত কৈছে যুক্তাক্ষৰ নথকা তিনিটা শব্দ ইয়াত কৈছে যুক্তাক্ষৰ থকা তিনিটা শব্দ বন্ধ ঠিক আছে ব নধ্যান দ বন্ধ স্কুল প্ৰশ্ন ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা হ'ব তাৰপিছত চোৱা তোমালোকক কি কৈছে ইয়াত তোমালোকক কৈছে যে খেলি মেলিকৈ থকা আখৰবোৰ লগ লগাই অৰ্থপূৰ্ণ শব্দ সাজি লিখা ঠিক আছে ইয়াত মানে কিছুমান আখৰ উলটা পাল্টা কৈ দিছে এইবিলাক তোমালোকক ভাও কৰি অৰ্থপূৰ্ণ শব্দ বনাবলৈ দিছে চোৱা লফ আছে লফটোক যদি তোমালোকে উলটাই দিয়া প্ৰথমে যদি তোমালোকে ফ দিয়া তাৰপিছত যদি ল দিয়া তেনেহ'লে কি হ'ব ফল হ'ব আৰু ফল শব্দটোৰ এটা অৰ্থ আছে ঠিক আছে তো লিখিবা তোমালোকে এইদৰে ফল বুলি লিখিবা ঠিক আছে নেক্সট আছে ৰঙৰ দা তো এইটোক যদি তোমালোকে হেৰি কৰি দিয়া মানে ভাও কৰি লিখা ঠিক আছে তেনেহ'লে হ'ব ডাঙৰ দতাকাৰ দা উঙৰ আৰু ডাঙৰ তোমালোকে ডাঙৰ বুলি লিখিব পাৰা ডাঙৰ ওকে নেক্সট আছে চেহনে তোমালোকে এইটোক চেনেহ বুলি লিখিব পাৰা ঠিক আছে প্ৰথম সত্যকাৰ চে তন্তনতেকাৰ নে চেনে হ চেনে ঠিক আছে এইদৰে লিখিবা তাৰপিছত দিছে এইটো শব্দ ঠিক আছে তো এইটো শব্দক যদি তোমালোকে ভাও কৰি লিখা অৰ্থপূৰ্ণ কৰিবলৈ যদি যোৱা তেনেহ'লে তোমালোকে লিখিব পাৰা চোৱা কি হ'ব ৰিয়া গল তোমালোকে লিখিব পাৰা লগৰীয়া ল গ ৰদিকাৰী উত্তষ্টকাৰ ইয়া লগৰীয়া ঠিক আছে তোমালোকে লিখিবা লগৰীয়া এইদৰে ল গ ৰদিকাৰী লগৰী উত্তষ্টকাৰ ইয়া লগৰীয়া হ'ব এইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা ঠিক আছে তাৰপিছত ইয়াত কি আছে এইটো শব্দ আছে ঠিক আছে এইটোক যদি তোমালোকে অৰ্থপূৰ্ণ কৰা তেনেহ'লে হ'ব চাইকেল ঠিক আছে তোমালোকে চাইকেল লিখিবা
চাইকেল হ'ব এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা চাইকেল বুলি ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল বলা নেক্সট কেছ চাও ইয়াত তোমালোকক দিছে যে তলত দিয়া পদ্য দুফাকীৰ বান্দি আৰু ৰিক্সা শব্দ দুটাত থকা যুক্তাক্ষৰ দুটা কেনেদৰে গঠন হৈছে চাও আহা ঠিক আছে চোৱা আমাৰ পৰা মৰম চেনে পাতত বান্ধি নিয়ে ইয়াত বান্দি শব্দটো আছে ঠিক আছে বান্দি শব্দটো ইয়াত আছে আৰু ইয়াত চোৱা চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই ইয়াত ৰিক্সা শব্দটো আছে ঠিক আছে বান্দি শব্দটোত থকা যুক্তাক্ষৰটো হৈছে এইটো ঠিক আছে আৰু ৰিক্সা শব্দটোত থকা যুক্তাক্ষৰটো হৈছে এইটো ঠিক আছে চোৱা জানো আহা ন দন্তান্ন আৰু ধ এই দুটা আখৰ বা বৰ্ণ লগ লাগি এই যুক্তাক্ষৰটো গঠন হৈছে ন যোগ দ নৈধন দ ঠিক আছে তাৰপিছত ক যোগ দন্তীয়া হ কৈহ্যস ক ঠিক আছে তো ক আৰু দন্তীয়া হ লগ লাগি কৈহ্যস ক হৈছে হ'ব ঠিক আছে তো যুক্তাক্ষৰ ভাঙি দেখাই দিয়া হৈছে মানে ইয়াত তোমালোকক তাৰমানে এইটো যুক্তাক্ষৰত কোনকেইটা বৰ্ণ আছে আৰু এইটো যুক্তাক্ষৰত কোনকেইটা বৰ্ণ আছে সেইখিনি তোমালোকক ইয়াত ভাঙি দেখুৱাই দিছে ওকে চোৱা ইয়াত তোমালোকক দিছে নৈধন্দ থকা আৰু তিনিটা শব্দ লিখা তো মই লিখি দিছোঁ ৰান্ধি কান্ধ বন্ধ তাৰপিছত দিছে হৈক্যস্ক থকা আৰু তিনিটা শব্দ লিখা অক্সিজেন নক্সা বাস্কা ঠিক আছে আৰু তোমালোকে মোৰ হাতৰ লেখা ধৰিব নোৱাৰিলে স্ক্ৰীনৰ পৰা চাই চাই লিখি ল'ব পাৰা মই স্ক্ৰীনত ধুনীয়াকৈ লিখি থৈছোঁ স্ক্ৰীনৰ পৰা চাই চাই লিখি লোৱা ওকে ষ্টুডেণ্টছ এতিয়া নট চোৱা নট তোমালোকক দিছে তলত দিয়া আখৰবোৰ শব্দলৈ আৰু শব্দবোৰ আখৰলৈ পৰিৱৰ্তন কৰা ঠিক আছে ইয়াত কিছুমান আখৰ আছে চোৱা এই আখৰবিলাক শব্দলৈ ৰূপান্তৰিত কৰিবলৈ দিছে আৰু এই শব্দবিলাক আখৰলৈ ৰূপান্তৰিত কৰিবলৈ দিছে অৰ্থাৎ বৰ্ণবিন্যাস কৰিবলৈ দিছে বুলি ক'ব পাৰা ঠিক আছে তাৰমানে ভাঙি লিখি দেখুৱাব লাগে ওকে চোৱা গ যোগ আ গা ৰ যোগ ই গাড়ী ঠিক আছে এইটো শব্দ যদি তোমালোকে জোৰা লগোৱা অৰ্থাৎ আখৰলৈ পৰিৱৰ্তন কৰা তেনেহ'লে হ'ব গাড়ী নেক্সট আছে ৰ যোগ হচুই ৰি ক যোগ দন্তীয়া হ ইয়াত চোৱা তলত হলন্ত চিনটো আছে তাৰমানে এইটো লগ লাগি যুক্তাক্ষৰ গঠন কৰা বুজাইছে ঠিক আছে আ ৰিক্সা ৰ যোগ ই যোগ ক যোগ দন্তীয়া হ যোগ আ ৰিক্সা ঠিক আছে তো তোমালোকে ৰিক্সা বুলি লিখিব লাগিব তোমালোকৰ কাৰণে এইকেইটা লিখি থৈছোঁ মই স্ক্ৰীনত দি দিম স্ক্ৰীনৰ পৰা চাই চাই তোমালোকে লিখি ল'ব পাৰিবা কোনো অসুবিধা নহ'ব বান্দি এই বান্দি শব্দটোক যদি তোমালোকে আখৰলৈ পৰিৱৰ্তন কৰা তেনেহ'লে হ'ব ব যোগ আ যোগ ন যোগ দ যোগ হচুই কি হ'ব বান্দি তাৰপিছত আছে লগৰীয়া ল যোগ গ যোগ ৰ যোগ দীৰ্ঘ ই যোগ অন্ত্যেষ্টিয় যোগ আ লগৰীয়া ঠিক আছে এইদৰে তোমালোকে ধুনীয়াকৈ লিখি পেলাবা হ'ব মই স্ক্ৰীনত দি দিছোঁ স্ক্ৰীনৰ পৰা চাই চাই তোমালোকে লিখি লোৱা ওকে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া দহত চোৱা দহত তোমালোকক দিছে যে লগৰীয়া শব্দটো তোমালোকে পদ্যটোত পাইছা লগ আৰু অৰিয়া লগ লাগি লগৰীয়া শব্দটো গঠন হৈছে এনেদৰে তলত দিয়া শব্দবোৰ গঠন কৰি লিখা ঠিক আছে চোৱা লগ শব্দটোৰ সৈতে অৰিয়া শব্দটো লগ লাগি লগৰীয়া হৈছে তেনেকৈ তোমালোকক ইয়াত কিছুমান শব্দ গঠন কৰিবলৈ দিছে লগ যোগ অৰিয়া লগৰীয়া বন যোগ অৰিয়া বনৰীয়া নাও যোগ অৰিয়া নাৱৰীয়া ভাও যোগ অৰিয়া ভাৱৰীয়া ঠিক আছে ইয়াত তোমালোকক কৈছে জানো আহা শেষত উ থকা শব্দৰ লগত অৰিয়া আৰু অলিয়া লগ লাগিলে উটো অব্য হয় যেনে গাঁও যোগ অলিয়া গাঁৱলীয়া চোৱা ইয়াত তোমালোকক কি দিছে চোৱা লগ যোগ অৰিয়া লগৰীয়া বন যোগ অৰিয়া বনৰীয়া তাৰপিছত চোৱা নাও যোগ অৰিয়া নাৱৰীয়া ইয়াত চোৱা উ আছে আৰু ইফালে আছে অৰিয়া তো যেতিয়া এই দুটা মিলি নাৱৰীয়া শব্দটো গঠন হৈছে উটো উঠি গৈছে উটো উঠি কি হৈছে অব্য হৈ গৈছে ঠিক আছে সেইটোৱে ইয়াত কৈছে ঠিক আছে যেতিয়া শেষত উ থাকে তেতিয়া অৰিয়া আৰু অলিয়া শব্দৰ সৈতে যেতিয়া লগ লাগে তেতিয়া এই উটো অব্য হৈ যায় সেইটোৱে কৈছে এনেকৈ নেকি গাঁও যোগ অলিয়া গাঁৱলীয়া ঠিক আছে নাও যোগ অৰিয়া নাৱৰীয়া হ'ব তো তোমালোকে এইখিনি লিখি ল'বা মই স্ক্ৰীনত দি দিছোঁ স্ক্ৰীনৰ পৰা চাই চাই লিখি ল'ব পাৰা তোমালোকৰ যদি কোনো মানে মোৰ হাতৰ লিখা ধৰাৰ যদি কোনো অসুবিধা হয় তোমালোকে স্ক্ৰীনৰ পৰা চাই চাই লিখি ল'ব পাৰা ইয়াত দিছোঁ তোমালোকৰ জ্ঞান সম্প্ৰসাৰণ এইখিনি তোমালোকে যদি পঢ়া এইখিনিৰ পৰা মানে এনে পৰীক্ষাত প্ৰশ্ন নাহে ঠিক আছে হ'লেও যদি তোমালোকে পঢ়া কি হ'ব জানা তোমালোকৰ জ্ঞান বৃদ্ধি পাব ঠিক আছে চোৱা গছৰ শিপাই মাটিৰ পৰা খাদ্য আহৰণ কৰে গছ গছনিৰ শিপাই মাটিৰ উপৰি বা খামুচ মাৰি ধৰি থাকে ফলত মাটি সহজে খহিব নোৱাৰে উদ্ভিদে এঠাইত থাকিয়েই সকলোৰে উপকাৰ সাধন কৰে আনহাতে প্ৰাণীয়ে এঠাইৰ পৰা আন ঠাইলৈ
বিচৰণ কৰি নিজৰ ভূমিকা পালন কৰে এনেদৰে প্ৰকৃতিৰ সকলোবোৰ চৰাচৰ জীৱই নিজৰ নিজৰ কাম কৰি থাকে ঠিক আছে এইখিনি তোমালোকে পঢ়িবা ঠিক আছে তাৰ মানে উদ্ভিদবিলাকে জীৱবিলাকে আমাক কেনেদৰে সহায় কৰে সেই বিষয়ে দিছে তোমালোকে এইখিনি পঢ়িবা তোমালোকৰ জ্ঞান বৃদ্ধি পাব ঠিক আছে তোমালোকৰ জ্ঞান সম্প্ৰসাৰিত হ'ব তোমালোকে এইখিনি পঢ়িবা বাকী ইয়াৰ পৰা প্ৰশ্ন নাহে পৰীক্ষাত হ'লেও তোমালোকে পঢ়িবা ওকে তো এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে যে তলত দিয়া বেনাৰখন পঢ়া ইয়াত তোমালোকক এটা বেনাৰ দিছে ঠিক আছে এই বেনাৰখন তোমালোকক পঢ়িবলৈ দিছে চোৱা আমি কিয় গছ ৰুব লাগে আমি গছ-গছনি কিয় ৰুব লাগে তাৰ চাৰিটা কাৰণ ইয়াত দিছে গছৰ শিপাই মাটিৰ খহনীয়া ৰোধ কৰে ঠিক আছে যি এৰিয়াত বা যি অঞ্চলত গছ-গছনি আছে সেই অঞ্চলৰ পৰা মাটি বৰষুণৰ পানীয়ে সহজে খহাই নিব নোৱাৰে কাৰণ কি হয় কাৰণ গছৰ শিপাই মাটিক খামুচ মাৰি ধৰি ৰাখে ঠিক আছে গছ-গছনি বেছি থকা অঞ্চলত নিয়মীয়াকৈ বৰষুণ হয় ঠিক আছে কিয় হয় এটো তোমালোকে আগৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা যেতিয়া সায়েন্স পঢ়াম তোমালোকক ক্লাছ 7 8 9 তেতিয়া তোমালোকে এইটো বুজিবা ঠিক আছে নেক্সট আছে বহুতো চৰাই চিৰিকটি আৰু জীৱ-জন্তুৱে গছ-গছনিত আশ্ৰয় লয় চোৱা ইয়াত চৰাই চিৰিকটিৰ ফটো দিয়া আছে ইয়াত বান্দৰ চোৱা গছ-গছনি আশ্ৰয় লৈ আছে চৰাই বাহ সাজিছে ঠিক আছে ইয়াত কেৰকেটুৱা দিয়া আছে ঠিক আছে ইয়াত চোৱা বাহ এটা দেখাইছে তাৰ মানে গছ-গছনিবিলাক বহুত ধৰণৰ জীৱ-জন্তুৰ আশ্ৰয়স্থল বা বাসস্থলী ঠিক আছে সেইকাৰণে আমি গছ-গছনি ৰুব লাগে আৰু কেতিয়াও আমি গছ-গছনি কাটিব নালাগে ঠিক আছে তোমালোকক এইটো চেপ্টাৰ কিয় দিছে যাতে তোমালোকে গছ-গছনি কিমান ইম্পৰ্টেণ্ট আমাৰ কাৰণে হেতু যাতে তোমালোকে বুজি পোৱা ঠিক আছে বহুতো চৰাই চিৰিকটি আৰু জীৱ-জন্তুৱে গছ বিৰিখত আশ্ৰয় লয় গছে বায়ু শীতল কৰি ৰাখে আৰু অক্সিজেনো দিয়ে গছ-গছনিয়ে দূষিত বায়ু শোষণ কৰি অক্সিজেন গেছ এৰি দিয়ে ঠিক আছে এইটো তোমালোকে পঢ়িবা ওকে ঠিক আছে এতিয়া 11 খত চোৱা 11 খত তোমালোকক দিছে যে ছবিখন চাই তোমাৰ মনলৈ কি ভাৱ আহিছে কোৱা ওপৰৰ বেনাৰখনত থকা কথাখিনিৰ উপৰি আন কি কি কাৰণত গছ-গছনি ৰুব লাগে বুলি তুমি ভাবা কোৱা আৰু লিখা ঠিক আছে তো তোমালোকে উত্তৰ এইটো লিখিবা যে ছবিখনৰ পৰা বুজা যায় যে পৃথিৱীখন জীয়াই ৰাখিবলৈ গছ অনিবাৰ্য তাৰ মানে এই পৃথিৱীখনত থকা সকলো জীৱ-জন্তুৰ কাৰণে গছ অনিবাৰ্য গছ লাগিবই ঠিক আছে যদি পৃথিৱীৰ পৰা গছ নোহোৱা হৈ যায় তেনেহলে বাকি জীৱ-জন্তুবিলাকো নোহোৱা হৈ যাব মৰি যাব কিয় মৰিব কেনেকৈ মৰিব এইবিলাক তোমালোকে আগৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা ঠিক আছে ওপৰৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা গতিকে তোমালোকে জাস্ট এডৈ লিখি লোৱা যেটো ক্লাছ 4 তোমালোকে পঢ়ি আছা চতুৰ্থ শ্ৰেণীত গতিকে তোমালোকে এইবিলাক এতিয়া বুজি নাপাবা মই কৈ গলেও ঠিক আছে সেইকাৰণে মই কৈ তোমালোকক বুজা নিদিও ঠিক আছে তো যদি তোমালোকে লিখি লোৱা তাৰপিছত দিছে গছপুলি ৰোৱাৰ প্ৰধান কাৰণসমূহ হ'ল তোমালোকে গছপুলি ৰোৱাৰ প্ৰধান কাৰণকেইটা ইয়াত লিখি দিবা যে গছে আমাক ফল মূল আৰু ফুল যোগান ধৰে নেক্সট লিখিবা কাঠ কাগজ আৰু মূল্যবান এইখিনি তোমালোকে কাটি দিবা ঠিক আছে এই যে ব্ল্যাক ডটটো আছে এটা তোমালোকে কাটি দিবা ঠিক আছে মূল্যবান বনৌষধি গছৰ পৰাই পোৱা যায় ঠিক আছে কাঠ কাগজ আৰু মূল্যবান বনৌষধি গছৰ পৰাই পোৱা যায় গছে পৃথিৱীৰ সৌন্দৰ্য বৃদ্ধি কৰে ঠিক আছে তোমালোকে এই যে বনৌষধি আছে তোমালোকে এই শব্দটো ইয়াত লিখিবা তাৰ মানে তোমালোকে লাইনটো ইয়াত ব্ৰেক নকৰিবা ঠিক আছে ওকে আকৌ তোমালোকে বুজি পাইছা এতিয়া 11 গছ চোৱা 11 গছ তোমালোকক দিছে গছ পুলি এটা ৰোৱাৰ পাছত পুলিটো ডাঙৰ হ'বলৈ তুমি কেনেকৈ যতন লবা কোৱাৰ লিখা তো তোমালোকে হেৰু লিখিবা যে গছ পুলি এটা ৰোৱাৰ পাছত ইয়াৰ যতন লবলৈ মই এই কামবোৰ কৰিম তো কামবোৰ তলত দি দিয়া হৈছে লিখিবা যে নিয়মিতভাৱে পুৱা আৰু গধূলি গছ পুলিটোত পানী দিম তাৰপিছত তোমালোকে লিখিবা যে গৰু ছাগলী বা আন অপকাৰী জন্তুৰ পৰা ৰক্ষা কৰিবলৈ গছজোপাক চাৰিওফালে বাহৰ এখন জেওৰা বা বেৰ দিম ঠিক আছে চোৱা ইয়াত অপকাৰী শব্দটো ব্যৱহাৰ কৰা হৈছে গৰু ছাগলী এইবিলাক আমাৰ কাৰণে অপকাৰী জীৱনটো নহয় তাৰমানে গছৰ কাৰণে অপকাৰী হয় ঠিক আছে কাৰণ গছক এইবিলাকে খাই পেলাই যেহেতু ঠিক আছে গতিকে তোমালোকে অপকাৰী শব্দটো ইয়াত ব্যৱহাৰ কৰি দিবা একো নাই ঠিক আছে গছৰ কাৰণে অপকাৰী বাকি আমাৰ কাৰণেটো উপকাৰী হয় ঠিক আছে গৰু আমাৰ কিমান কামত আহে গৰু আমাক গাখীৰ দিয়ে ঠিক আছে আৰু বহুত কাম আছে গৰুৰ গোবৰ জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰো ঠিক আছে ইয়াৰ উপৰি বহুত ব্যৱহাৰ আছে বা ইহত আমাৰ বহুত উপকাৰত আহে গতিকে তোমালোকে লিখিবা তাৰ পিছত চোৱা তোমালোকে এইটো লিখিবা প্ৰথমটো এইটো লিখিবা যে নিয়মিত পুৱা আৰু গধূলি গছপুলিটোত পানী দিম তাৰপিছত লিখিবা গৰু ছাগলী বা অন্য
অপকাৰী জন্তুৰ পৰা ৰক্ষা কৰিবলৈ গছজোপাৰ চাৰিওফালে বাঁহৰ এখন জেওৰা বা বেৰা দিম। তাৰপিছত তোমালোকে লিখিবা যে গছৰ গুৰিত গজা বনবোৰ সময়ে সময়ে চাফা কৰি দিম। তাৰপিছত তোমালোকে লিখিবা গছজোপা সোনকালে ডাঙৰ হ'বলৈ প্ৰয়োজন সাপেক্ষে জৈৱিক সাৰ প্ৰয়োগ কৰিম। ঠিক আছে। তাৰপিছত চোৱা প্ৰকল্প আছে। প্ৰকল্পত তোমালোকক দুটা প্ৰশ্ন দিছে। চোৱা কি কৈছে প্ৰথম প্ৰশ্নটোত তোমালোকক কৈছে ধৰা হওক তোমালোকৰ চৌহদত থকা এজোপা গছৰ লগত তুমি কথা পাতিব পাৰিছা। গছজোপা সুধিবৰ বাবে তুমি 5টা প্ৰশ্ন লিখি উলিওৱা। ঠিক আছে। তো গছজোপা সুধিবৰ কাৰণে তোমালোকক 5টা প্ৰশ্ন লিখিবলৈ দিছে। গতিকে প্ৰশ্ন 5টা ইয়াত লিখি দিয়া হৈছে যে তোমাৰ বয়স কিমান। সাপোজ তুমি গছটো সুধি আছা যে তোমাৰ বয়স কিমান আৰু তুমি এই ঠাইত কেতিয়াৰ পৰা আছা। ঠিক আছে। নেক্সট তোমাৰ ডালত চৰাইবোৰে বাহ সাজি থাকিলে তোমাৰ কেনে লাগে। ঠিক আছে। তাৰপিছত দিয়া হৈছে মানুহে যদি তোমাৰ ডাল ভাঙে বা আঘাত কৰে তেন্তে তুমি কিমান কষ্ট পোৱা। তাৰপিছত প্ৰশ্নটো এনেধৰণৰ যে ৰাতি অকলে থাকোঁতে তোমাৰ ভয় নালাগেনে। তুমি আমাক ইমান মিঠা ফল দিয়া তাৰ বিনিময়ত তুমি আমাৰ পৰা কি আশা কৰা। ঠিক আছে। এইদৰে তোমালোকে প্ৰশ্নকেইটা কৰিব পাৰিবা। ঠিক আছে। তাৰমানে উত্তৰটো তোমালোকে এইদৰে লিখি ল'বা আৰু। ঠিক আছে। গছৰ সৈতে জানো কেতিয়াবা কথা হ'ব, কেতিয়াও নহয়। হ'লে তোমালোকক যিটো লিখিবলৈ দিছে গতিকে লিখিব লাগিবই। ঠিক আছে। অ'কে, তো তোমালোকে ধুনীয়াকৈ লিখি লোৱা। তোমালোকক দিছে চাইকেলে শিপা মেলি থকা অথবা এটা চাৰিঠেঙীয়া পোহনীয়া জন্তুৱে ডেউকা মেলি উৰি থকা ছবি এখন আঁকা। ঠিক আছে। তোমালোকৰ কাৰণে ছবিটো মই স্ক্ৰীনত দি দিছোঁ। স্ক্ৰীনৰ পৰা চাই তোমালোকে লিখি ল'ব পাৰা। বাকী এইটোতো পৰীক্ষাত নাহে। ঠিক আছে। পৰীক্ষাৰ কাৰণে নহয়, হ'লেও তোমালোকে চেষ্টা কৰিবা। এইকেইটাৰ এটাও পৰীক্ষাত নাহে, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, হ'লেও তোমালোকে চেষ্টা কৰিবা। কাৰণ এইবিলাক কৰিলে তোমালোকৰ ব্ৰেইন ডেভেলপ হ'ব। ঠিক আছে। তোমালোকৰ জ্ঞান সম্প্ৰসাৰিত হ'ব। আৰু এইটো যদি তোমালোকে লিখা মানে ছবিটো যদি তোমালোকে লিখা কি হ'ব জানা, ছবিটো যদি আঁকা কি হ'ব তোমালোকৰ আৰ্ট স্কিলটো বেটাৰ হ'ব। ঠিক আছে। গতিকে তোমালোকে আঁকিবা। তাৰপিছত যিটো ভিডিঅ' হ'ব সেইটো ভিডিঅ' এইটোৰ ওপৰত হ'ব। তোমালোকৰ যিটো প্ৰথম অধ্যায় আছে প্ৰথম অধ্যায়টোৰ 2 নম্বৰ পাঠটোৰ ওপৰত এটা সূতা কলহ এইটোৰ ওপৰত। ঠিক আছে। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া এইটো ভিডিঅ' চাবৰ কাৰণে। ঠিক আছে। ছাবস্ক্ৰাইব কৰি থ'লে কি হ'ব, মই যেতিয়া ভিডিঅ' আপলোড কৰিম তোমালোকে নটিফিকেশ্যনটো পাই যাবা। ঠিক আছে। গতিকে ছাবস্ক্ৰাইব কৰি পেলোৱা আৰু লাইক যদি কৰা নাই লাইক এটা কৰি দিয়া। ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আৰু এইটো চেপ্টাৰ চাবৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰিবা। ঠিক আছে। তো নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ।